উজনিৰ পৰা নামনিলৈ আৰম্ভ হৈছে মিয়া বিৰোধী অভিযান আৰু এই মিয়া বিৰোধী অভিযানৰ গ্ৰীণ সিগনেল দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাতত অস্ত্ৰ নলোৱাকৈ কৰি যাওক প্ৰতিবাদ এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ জাতিৰ বৰঘৰত হুমালে প্ৰতিবাদ হবই অসমীয়া শেষ সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ভাড়াঘৰৰ পৰাই মিয়াৰ অধিগ্ৰহণ আৰম্ভ হয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সত্ৰভূমি দখলৰ মিয়াৰ অভিসন্ধিও ফাদিল কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে অস্ত্ৰৰ লাইসেন্স পোৰ্টেল সাজু হৈ আছে সংবাদমেল পাতি মুকলি কৰিম এই পোৰ্টেল তিনিটা প্ৰজন্ম থকা অসমীয়া অস্ত্ৰৰ বাবে আবেদন কৰিব পাৰিব মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে উজনিৰ দল সংগঠনেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিশেষ কৰিবৰ কাৰণে যত্ন কৰে যেতিয়া কোনোবাই যদি জাতিটোৰ বৰ ঘৰত সোমাই যায় তেতিয়াতো মাত কথা মাতিবই মানুহে সেই মাত কথাটোক আপুনি কেনেকৈ বন্ধ কৰিব পাৰিব যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলো মই দুই এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে তাত নেকি কতো গৰাখহনীয়াৰ কথা নাই যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হলেহেঁতেন 1.5 কঠা মাটি ললেহেঁতেন 2 কঠা মাটি ললেহেঁতেন গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে গতিকে লখিমপুৰ যোৰহাট শিৱসাগৰ এইবিলাক হল জাতিটোৰ বৰ ঘৰ আৰু জাতিটোৰ বৰ ঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে এই জাতিটো কোনে উদ্ধাৰ কৰিব গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে খালি আইন হাতত ল'ব নালাগে আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে খালি আইন হাতত ল'ব নালাগে আইন হাতত লোৱা পুলিচৰ কাম ন্যায়ালয়ৰ কাম প্ৰতিবাদ কৰা জাতিৰ কাম আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকৈ শুনিব গতিকে মইতো কোনো বেয়া ভাবা নাই খালি নিজে যাব নালাগে যোৱা কামটো পুলিচৰ যদি তেওঁলোকে তাতে আছে ৰাইজে বেয়া পাইছে দাবী কৰাতটো কোনো আপত্তি নাই উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম কিন্তু মোৰ ভোক লাগিছে ভোক লাগা বুলি কোৱাত কি আপত্তি আছে যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে মই ভাড়া ঘৰত থাকো কালি যদি ভাড়া ঘৰটোত মই গৰু এটা মাৰি দিওঁ যে মইতো এইটো খাব পাৰো ওচৰত মন্দিৰটো কেনেকৈ থাকিব মন্দিৰ NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা